ভাৰতীয় প্ৰশাসনিক সেৱাৰ নৰেন্দ্ৰ কুমাৰ শ্বাহ নামৰ এজন আয়ুক্তই নগাঁৱত এজন সাংবাদিকৰ ওপৰত আক্ৰমণ চলাই এক নজিৰবিহীন ঘটনাৰ সৃষ্টি কৰিছে। এই ঘটনাক যোৰহাট প্ৰেছ ক্লাব আৰু যোৰহাট জিলা সাংবাদিক সন্থাই তীব্ৰ গৰিহণা দিছে আৰু অসম চৰকাৰক এই ঘটনাৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী জনাইছে আৰু যিজন অভিযুক্ত বিষয়া তেওঁক অপসাৰণ কৰাৰ দাবী জনাইছে। এনে ঘটনাই এই ঘটনাত চৰকাৰৰ যে উচতনি আছে তাকে প্ৰমাণ কৰিছে, কিয়নো আজি 3 দিন হৈ যোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে বা চৰকাৰে এই ঘটনাটোৰ ক্ষেত্ৰত কোনো ধৰণৰ মাত মতা নাই। সেয়েহে আমি আজি যোৰহাট প্ৰেছ ক্লাব আৰু যোৰহাট জিলা সাংবাদিক সন্থাই এই ঘটনাটোৰ পুনৰ তদন্তৰ দাবী জনাইছোঁ আৰু যদি তদন্ত ঘোষণা নকৰি চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া যোৰহাট প্ৰেছ ক্লাব আৰু যোৰহাট জিলা সাংবাদিক সন্থাই পৰৱৰ্তী কাৰ্যত এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। নগাঁও যি ঘটনা হ'ল, আয়ুক্ত পৰ্যায়ৰ এজন বিষয়াৰ হাতত সাংবাদিক নিগ্ৰহৰ হোৱা ঘটনা সংঘটিত হ'ল আৰু এই ঘটনাৰ পিছতে সমগ্ৰ অসমে সাংবাদিক নিগ্ৰহৰ যি ঘটনা, এই ঘটনাক ধিক্কাৰ দিছে। আমিও যোৰহাট প্ৰেছ ক্লাবে এই ঘটনাক ধিক্কাৰ দিছোঁ আৰু আজি যোৰহাট প্ৰেছ ক্লাব আৰু যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত যোৰহাট জিলা সাংবাদিক সন্থাৰ সহযোগত আমি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছোঁ আৰু আমি সকলোৱে এটা দাবী জনাইছোঁ যে এইটোৱে প্ৰথম ঘটনা, পূৰ্বতে যথেষ্ট সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈ আহিছে। এই ঘটনা বন্ধ হওক, এটা উপযুক্ত তদন্ত হওক, নগাঁও ঘটনা উপযুক্ত তদন্ত হওক, সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক আৰু মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰক। মুখ্যমন্ত্ৰীয়ে যি মৌন ব্ৰত পালন কৰি আহিছে সেই মৌন ব্ৰত তেওঁ উঠাই তেওঁ মাত মাতক, সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক। ইয়াৰ আজি দাবী জনাইছে যোৰহাট প্ৰেছ ক্লাবে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।